বা সমস্ত পাঠ হৈ গ'ল যে ভাগৱত গ্ৰন্থৰ যেতিয়া নৈমিষাৰণ্যত 28,000 ঋষিমুনিয়ে সূতক গুৰু মানি ভাগৱত শুনিবৰ কাৰণে নিশ্চিত হ'ল। ঋষিমুনিসকলৰ সংখ্যা আছিল 60,000, তাৰ 32,000 আসন এৰি গুচি গ'ল, 28,000হে শুনিলে। কিয়নো 32,000 গুচি গ'ল? ঋষিমুনিসকলৰ দিনতো জাত্যাভিমান জাতিভেদ ভাৱ এটা আছিল। উচ্চ আৰু নিচ্চ, উচ্চ বৰ্ণ আৰু ক্ষুদ্ৰ বুলি এটা ভাৱনা আছিল। সূত আছিল কোনো জাতৰ নহয়, মাক ব্ৰাহ্মণী আৰু দেউতাক ক্ষত্ৰিয়। যেনেকৈ ক্ৰছ গাইবিলাকৰ পোৱালিবিলাকক মানে নিৰ্দিষ্ট এটা জাতৰ বুলি ক'ব নোৱাৰি, আমি ক্ৰছ পোৱালি বুলি কওঁ। ঠিক তেনেকৈ যিজন ল'ৰাৰ মাক বেলেগ সম্প্ৰদায়ৰ হ'ল, দেউতাক বেলেগ সম্প্ৰদায়ৰ হ'ল, তাৰ সেই ল'ৰাটোৰ মাকৰ জাতিও হৈ নুঠে, দেউতাকৰ জাতিও হৈ নুঠে, তাক বৰ্ণশংকৰ বুলি কোৱা যায়। এতিয়া সূতৰো ঠিক তেনেকুৱা আছিল। সেইকাৰণে এবাৰ হ'ল কি, সত্য যুগতে বৈকুণ্ঠ ধামত ভগৱান কৃষ্ণৰ ওচৰলৈ এবাৰ ব্ৰহ্মা গ'ল। প্ৰজাপতি ব্ৰহ্মা আৰু ভগৱন্তৰ মাজত কথোপকথন চলি আছিল। প্ৰসংগক্ৰমে ভগৱন্ত বস্তুৱে ব্ৰহ্মাক ক'লে, বিধিবৰ দ্বাপৰৰ শেষত কলিৰ ৰাজ্যত নৈমিষাৰণ্যত 28,000 ঋষিয়ে সূতক গুৰু মানি ভাগৱত শুনিব নহয়। কথা এইটোৱে, এই কথাটোত ব্ৰহ্মাৰ লাগিলে শংকা। অ হেন শুনি ব্ৰহ্মাৰ মনত সংশয়, সূতকক কিয় বা গুৰু ঋষিয়ে মানয়। হৰি হৰি প্ৰভু, সূতক 28,000 ঋষিমুনিয়ে গুৰু মানিব কিয়? হৰি হৰি, সূতৰতো কোনো জাত নাই। তেনেকুৱা এজন জাতহীন বৰ্ণহীন সন্তানক গুৰু মানি 28,000 ঋষিমুনিয়ে ভাগৱত শুনিব। প্ৰভু, মই এইটো কিন্তু একেবাৰে ভাল নলগা কথা শুনিলোঁ। ব্ৰহ্মাক সম্বোধিহে ন অ নাৰায়ণে কৈলা, মোৰ ভকতৰ জাতি কিয় বিচাৰিলা। হে বিধিবৰ, হে ব্ৰহ্মা, তুমি এইটো অধিকাৰ ক'ত পালা? মোৰ ভকতৰ জাতি বিচাৰ কৰা অধিকাৰ তোমাক কোনে দিলে? ব্ৰহ্মাক সম্বোধি হেন নাৰায়ণে কৈলা, মোৰ ভকতৰ জাতি কিয় বিচাৰিলা? আৰে মোৰ ভকতৰ মজিয়াত ব্ৰাহ্মণেই হওক বা চাণ্ডালেই হওক, কোচেই হওক বা কলিতাই হওক, কছাৰীয়ে হওক বা আহোমেই হওক, চুতীয়াই হওক বা মিচিঙেই হওক, গণকেই হওক বা অন্য কিবাই হওক, সকলো সমান। বৈকুণ্ঠপতিৰ যি বিচাৰ, সেই বিচাৰ মৰ্মে আমাৰ কৃপালু গুৰুজনাই তেনেকেই এই কামটো কৰিছে। কি কৰিছে? নাই কাৰো উচ্ছাসন, নামঘৰৰ মজিয়াত নাই কাৰো নিশ্বাসন, হৰিভক্ত সকলো সমান। মহাপুৰুষ কৃপালু গুৰুজনৰ নামঘৰৰ চৌদিশ খোলা, অন্য মঠ মন্দিৰবিলাকৰ নামঘৰৰ চৌদিশ কিন্তু ৱাল দিয়া থাকে, একেবাৰে ওপৰত থাকে। আমি কিবা কাৰণত কুকুৰ মেকুৰী নোসোমাবলৈ, কিবা বন্যপ্ৰাণী নোসোমাবৰ কাৰণে আধা ৱাল দি লৈছোঁ, এইটো এটা বেলেগ কথা। কিন্তু গুৰুজনৰ নামঘৰৰ পৰিৱেশটো হ'ল মুকলি। কেলে? অসমলৈ এবাৰ সুব্বাৰাও নামৰ এজন সংগীতজ্ঞ আহিছিল। মহাৰাষ্ট্ৰৰ এজন সংগীতজ্ঞ সুব্বাৰাও।
মানে সংগীতত বৰ ভাল মানুহজন। তো অসম প্ৰান্তত য'ত ত'ত অলপ ঘূৰিলে, নামঘৰৰ পৰিৱেশ চাই মহাপুৰুষ কৃপালু গুৰুজনৰ এই মুকলি নামঘৰক লৈ কবিতা এটা মানে গীত এটা লিখিলে আৰু সবকে লিয়ে খোলা হে নাম ঘৰ यही हमारा मतभेद को भुलाता नाम घर यही हमारा आओ सभी पंथी आओ सभी धर्मी जाति विजातियों का नाम घर यही हमारा सबके लिए खुला है नाम घर यही हमारा। अरे बाहिरा भाषा भाषीर एजन मानुह आमार गुरुजনৰ नामघৰৰ আদৰ্শন, নামঘৰ দৰ্শন, গুৰুজনৰ যি বিচাৰ কেইটামান পাক মাৰিয়ে গোটেই সংগ্ৰহ কৰি লৈ ল'লে। আপুনি আমি সদায় মাছ চাউলকে খাই থাকিলোঁ, জলপানকে খাই থাকিলোঁ, গুৰুজনৰ কিন্তু আদৰ্শক আমি আজিও গুৰুত্ব দিবলৈ মন নকৰিলোঁ। গতিকে আমাৰ এই যিটো জাতিভেদ ভাৱনা ঋষিমুনিসকলৰ দিনত আছিল আৰু যিটো জাতিভেদ ভাৱনাক গৰিহণা দিছিল বৈকুণ্ঠপতি ভগৱন্ত বস্তুৱে ব্ৰহ্মাক উদ্দেশ্যি, আমাৰ কৃপালু গুৰুজনে সেই ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৰ দৰ্শনকে আমি আমাৰ সব কলি মানৱৰ কাৰণে সকলোৰে ওচৰত সমান মৰ্যাদা প্ৰদান কৰি জাতি পাতি পক্ষ পন্থা সকলোকে সমানে আসন দিয়াইছে। তে ভগৱান কৃষ্ণই ক'লে যে বিধিবৰ তুমি এই জাতি বিচাৰ কৰা অধিকাৰটো পালা ক'ত? আৰে 28,000 ঋষিমুনিয়ে সূতক গুৰু মানি ভাগৱত শুনাটোতো সৰু কথা। 28,000 ঋষিমুনিয়ে সূতক গুৰু মানিব সেইটোতকৈও তাতোতকৈ ডাঙৰ সম্বন্ধ মোৰ লগত কি জানা? সূত আৰু মোৰ মাজত। সেই সূত মোৰ গুৰু জানিবা নিশ্চয়, ঋষিয়ে মানিব গুৰু কৰা সংশয়। আৰে সেইজন সূত 28,000 ঋষিমুনিৰে গুৰু নহয়, মোৰো গুৰু। তেনেস্থলত তুমি সূতক সংশয় কৰা, এই বুলি ভগৱান কৃষ্ণই কিন্তু আধ্যাত্মিক জ্ঞান প্ৰদান কৰিলে প্ৰজাপতি ব্ৰহ্মাক। যাই নহওক, এতিয়া সূতক গুৰু মানি 28,000 ঋষিমুনিৰ ভিতৰত প্ৰমুখ ঋষি এজন আছিল যাৰ নাম শৌনক। অ শৌনক বদতি শুনা সূত মহামানি, পৰম পাতকী কহলি পাইলেহে নজানি, আৰম্ভিলো যজ্ঞাসী সহস্ৰ বছৰ, হোম ধ্ৰুমে ধ্ৰুম বৰ্ণ ভৈল কহলে ৱৰ। হে মহামানী সূত, শৌনক বদতি শুনা সূত মহামানী, আমি সকলো ঋষিমুনিয়ে এটা কথা গম পালোঁ, পৰম পাপী কলি আগমন হ'ল বোলে। পৰম পাতকী কলি পাইলে হেন জানি। এই পৰম পাপী কলিৰ প্ৰভাৱৰ পৰা আমি জনতাৰ পৰিত্ৰাণৰ কাৰণে, ৰাজ্যত প্ৰজাবৰ্গৰ মংগলৰ কাৰণে, আমাৰ 28,000 ঋষিমুনিৰ কুশলৰ কাৰণে আমি পূৰ্বাপৰ কৰি অহা যি নিয়ম, ত্ৰেতা যুগৰ পৰা যি যাগ যজ্ঞৰ প্ৰথা চলি আহিল, সেই নিয়ম আমি অতীব তৎপৰতাৰ সৈতে পুনৰ আমি আৰম্ভ কৰিলোঁ যজ্ঞ আখি এই নিমিষা অৰণ্যতে। কিমান বছৰ? 1000 বছৰ, সহস্ৰ বছৰ। হে মহামানী সূত, চোৱাচোন, কৰিলোঁ যজ্ঞ আখি সহস্ৰ বছৰ। 1000 বছৰ অগ্নিৰ ওচৰত অগ্নিৰ ঘিউ ঢালি ঢালি কাষ্ঠৰ ধোঁৱা আমাৰ শৰীৰত লাগোতে
হোম ধ্ৰুমে ধ্ৰুম বৈন ভৈল কলে বৰ আমাৰ শৰীৰৰ ৰংবোৰো ধোঁৱা বৰণীয়া হৈ গ'ল। নম্বৰ 1। 2 নম্বৰত আমি আনৰ প্ৰজাৰ জগতৰ কল্যাণৰ কাৰণে কৰিছিলোঁ, কলিপাপ মোচনৰ কাৰণে কৰিছিলোঁ। আৰে কাৰোবাৰ মংগল হোৱাটোতো দূৰৰে কথা, আনহে নালাগে আমি যি 28,000 ঋষিমুনিয়ে যে যজ্ঞ লাগি আছোঁ, যজ্ঞ কৰি আছোঁ, আমাৰে আমৰা খাবৰে অ ৰাম জীৱা কৰ্ম কৰো আতি নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে নাশ। আমি যিসকল ঋষিমুনিয়ে এই যে যজ্ঞ কাম যে কৰি আছোঁ, জীৱা কৰ্ম কৰোঁ, ইয়াত আমাৰ বিশ্বাস নোহোৱা হৈ গ'ল। এই যজ্ঞ অনুষ্ঠানে যে কাৰোবাৰ গতি সাধন কৰিব, কাৰোবাৰ মংগল সাধন কৰিব, এইটো আমাৰেই বিশ্বাস নোহোৱা হৈ গ'ল। আমাৰ সিদ্ধান্ত এটাই চিন্তা হৈ গ'ল, হৰি হৰি। আমাৰ জীৱনৰ আধা বয়স, আধা আয়ুস আমি এনেইহে পাৰ কৰিলোঁ। আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে নাশ। হে সুত মহাভাগৱত, তোমাৰ ওচৰত আমাৰ সেৱাপূৰ্বক মিনতিপূৰ্বক এভাগেই অনুৰোধ। সম্প্ৰতি তুমি কি চিন্তি উক মহাহিত কৰায়ুক পান মাত্ৰ কৃষ্ণৰ চৰিত্ৰ। আমি শুনিবলৈ পাইছোঁ, অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনতে আতি তুষ্ট হন্ত হৰি। গতিকে ভগৱান কৃষ্ণৰ গুঞ্জ সম্বলিত ভাগৱত বস্তু তোমৰাই আমাক শ্ৰৱণ কৰাই আমাৰ জীৱন ধন্য কৰিব লাগে, কৃতাৰ্থ কৰিব লাগে আমাক। এইবুলি মহামুনি শৌনকে 28,000 ঋষিমুনিৰ হৈ মহাভাগৱত সূতক নিবেদন কৰাত ভাগৱত শুনিবৰ কাৰণে সূতৰ ভাগৱত ক'বলৈ আগবঢ়াৰ যিটো ভূমিকা আমি কিন্তু মন কৰিব লগা আছে। সূতৰ ভূমিকাটো কি? ও ৰাম হেন শুনি সূতে বিহীনা বন্তয় পনত আমি হেন কুলীন আছিল মনত। হৰি হৰি। হে বাপ সমস্ত, হে মুনি মণ্ডলী বাপ সমস্ত, মইতো এতিয়ালৈকে মই ভাবি আছিলোঁ নিজে নিজক মই নিজ, মোৰ এটা নিৰ্দিষ্ট জাত নাই, মই হীন, মই একেবাৰে ক্ষুদ্ৰাতি ক্ষুদ্ৰ, এই বুলি মই ভাবি আছিলোঁ। আমি হেন কুলীন আছিল মনত, হেন শুনি সূতে বিনাবন্ত অৱনত। এইবুলি সূতে 28,000 ঋষিমুনিক ভক্তিভাৱেৰে ভাগৱত কোৱাৰ প্ৰাক মুহূৰ্তত নিজৰ স্থিতিটো মানে প্ৰকাশ কৰিছে। তাৰপিছত কি বুলি ক'লে, সাৱশেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় পাখাৰয় ৰূপে। ওৰাম সেই মতে মোৰ মনে জীৱালয়ে মতি তোমাৰ তমৰ নাইবো কৃষ্ণ কথা ক সম্প্ৰতি। হে বাপ সমস্ত, তোমাষাৰ প্ৰশ্নে ভৰিলোঁ আজি সি পবিত্ৰ জীৱা জানো কহিবহু কৃষ্ণৰ চৰিত্ৰ। বাপ সমস্ত, মই এতিয়ালৈকে যে ভাবি আছিলোঁ মই নিজ বুলি, মই অসুচি বুলি, মই জোঠা চোৱা বুলি যে নিজে নিজক ভাবি আছিলোঁ,
মোৰ এই ভাৱটো এতিয়াহে দূৰ হৈছে আৰু এতিয়া মই তোমাৰাসৱে আগবঢ়োৱা প্ৰশ্ন মানে মোৰ কাৰণে মহামহৌষধ। তোমাষাৰৰ প্ৰশ্নে ভৰিলোঁ আজি সি পবিত্ৰ, মই এতিয়াহে শুদ্ধ হৈছোঁ। পিছে বাপ সমস্ত মইতো ভাগৱত নাজানো, যি জানো যিবাৰ জানো কহি বহু কৃষ্ণৰ চৰিত্ৰ। মই যেনেকৈ বুজিছোঁ তেনেকৈহে মই কৃষ্ণৰ চৰিত্ৰ তোমৰা সমস্তক ক'ব পৰা যাব। নম্বৰ 1। 2 নম্বৰ কথা হ'ল সাৱশেষে কথা কোনে কহিবে স্বৰূপে। ভাগৱত গ্ৰন্থ অগাধ সমুদ্ৰ, এই সমুদ্ৰৰ পুংখানুপুংখ কথা কোনে কৈ শেষ কৰিব পাৰিব। যেন পক্ষী উৰয় পাখাৰ অনুৰূপে, যিদৰে গৰুৰ পক্ষীটো গৰুৰৰ পখাৰ উৰাও সমনুই, পখা অনুৰূপে পক্ষী তেবেগে নুৰৈ। গৰুৰ পক্ষীটো যেনিবা পাখা ডাঙৰ, গৰুৰ পক্ষীটো অত্যন্ত শক্তিবান, সি অসীম আকাশখনত যিটো জোৰত যাব, টিপচী চৰাইটোৱে সিমান জোৰত যাব নোৱাৰে, তাৰ পাখা সৰু, সি সৰু চৰাই এটা। তথাপিতো টিপচী চৰাইটোৱে এইটো নকয় দেহিও কি যাম আৰু, গৰু পক্ষী ইপিনে গ'ল নহয় মই নাযাওঁ আৰু, এইবুলি টিপচী চৰাইটোৱে নোৰাকৈ যিদৰে নাথাকে, উৰিবই শক্তি অনুসাৰে। ঠিক তেনেকৈ মোৰো শকতি নাই, তথাপিতো যি আছে শকতি তেনেকৈয়ে মই ভাগৱত আকাশত উৰাও মাৰিম। এইবুলি নিজক ভাগৱত ক'বলৈ আগবঢ়াৰ প্ৰাক মুহূৰ্তত সুতে যিটো আত্মলঘিমা যিটো মানে বৰ্ণনা কৰিলে নিজকে সৰু কৰি, এই কথাটো কিন্তু আমাৰ প্ৰত্যেকজন ভকতৰ কাৰণে অতীৱ দৰকাৰ। গতিকে আমি যিমান পৰিমাণে নিজকে হীন ভাৱনা কৰি আমি নিজক সৰু কৰি আমি গুৰুদেৱ নাম ভকতৰ দিশে আমি আগবাঢ়িব পাৰিম, সিমান পৰিমাণেহে ভকত ভগৱন্তৰ আশীষ লাভ কৰিব পৰা যাব। এতিয়া 2 নম্বৰ এটা কথা হ'ল সুতে 28,000 ঋষিমুনিক এইখিনিতে ভাগৱতনো পৃথিৱীলৈ কেনেকৈ আহিলে, ভাগৱতনো কেনেধৰণে পৃথিৱী মণ্ডলত বেকত হ'ল, এই বিষয়ক এটি কাহিনী মই তোমৰা সমস্তক ক'ব বিচাৰোঁ। বাপ সমস্ত শুনকচোন, এই বুলি এটি কাহিনী আৰম্ভ কৰিছে। সেই কাহিনী ভাগৰ নাম কি বুলি ক'লে ব্যাস নাৰদ সংবাদ। প্ৰভু সমস্ত বাণীৰ 5টা প্ৰকাৰ আছে: বাদ, বিবাদ, বিসম্বাদ, তৰ্কবাদ, সংবাদ। বাদ একোজন ব্যক্তিয়ে কেতিয়াবা কোনো সময়ত একোটা বিশেষ নিয়ম প্ৰচাৰ কৰি দিয়ে। যেনেকৈ গান্ধীজীৰ হ'ল অহিংসবাদ। গতিকে সেই নিয়ম মৰ্মে জগতৰ হাজাৰ জনৰ কল্যাণ সাধন হৈ যায়। কোনোবা এজন ব্যক্তিয়ে আগবঢ়োৱা পৰামৰ্শটোক খণ্ডন কৰিবৰ কাৰণে আন এজন ব্যক্তিয়ে দিয়া যুক্তি, তাৰ নাম হ'ল বিসম্বাদ। আকৌ কেতিয়াবা বাণীৰ এনেকুৱা ৰূপো হয়, দুজন ব্যক্তিৰ মাজত সামান্য 2-এটি কথা কাৰণ লৈয়ে মানে তৰ্কৰ সৃষ্টি হৈ যায়, তাৰ নাম তৰ্কবাদ। সংবাদ কিন্তু অতীৱ মংগলময়। সেইকাৰণে ভাগৱত গ্ৰন্থত ব্যাস নাৰদ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ, বিদুৰ মৈত্ৰেয় সংবাদ আদি মহন্তসকলৰ সমাগমক কোৱা হয় সংবাদ। কৃষ্ণ উদ্ধৱক সংবাদ বুলি কোৱা যায়, বিদুৰ মৈত্ৰেয়ৰ বাৰ্তালাপক সংবাদ বুলি কোৱা যায়, কপিল দেৱহূতি সংবাদ বুলি কোৱা যায়, নাৰদ ব্যাসক সংবাদ বুলি কোৱা যায়, কৃষ্ণ উদ্ধৱক সংবাদ বুলি কোৱা যায়। এতিয়া এই সংবাদ ভাগবোৰ হৈছে ব্যাস নাৰদ সংবাদ। এই সংবাদত জগতৰ কল্যাণ নিহিত হৈ থাকে। বিবাদত হয়তো দুজন ব্যক্তিৰ মাজত হোৱা
কাজিৰাৰ দুষ্পৰিণাম হাজাৰ হাজাৰজনে ভুগিব লগা হ'ব পাৰে, বিষমবাদত অশান্তি আহি যাব পাৰে আদি আদি। কিন্তু সংবাদত জগতৰ কল্যাণ মাৰ্গ ইয়াত নিহিত হৈ থাকে। এতিয়া ব্যাস নাৰদ সংবাদ এই বিষয়ক মহাভাগৱত সুতে 28,000 ঋষি মুনিক লক্ষ্য কৰি সমস্ত মানৱৰ কাৰণে আৰম্ভ কৰিছে। কি বুলি কৰিছে মন কৰিব লগা, হে বাপবৃন্দ, হে মুনিমণ্ডলী বাপ সমস্ত, আজিৰ পৰা বহু বছৰৰ আগতে ও ৰাম কতদিন পূৰ্বে পৰা হৰসূত ঋষি বদলিকাশ্ৰম তয়াচন্ত ব্যাস বখী ওৰা মনে সুখ শান্তি নপান তয়ো পায় একো মনে গুণী গান্ধী। বাপ সমস্ত মান কৰকচোন, আজি বহু বছৰ আগতে পৰাশমুনিৰ পুত্ৰ ব্যাস মুনিয়ে, যিজনে ব্যাস ভগৱান কৃষ্ণৰ কলা অৱতাৰ, ঈশ্বৰৰ অৱতাৰ হৈও বদলিকাশ্ৰমত ঈশ্বৰৰ অৱতাৰ হোৱা লোকজন কম লোক নহয়, স্বয়ং ঈশ্বৰ সদৃশ তেনেহেন এজন মহান ত্ৰিকালদৰ্শী, যিজনে চিন্তা কৰাৰ লগে লগে ভূত ভৱিষ্যত বৰ্তমান চব কথা জানিব পাৰিছিল, যিজনে ইচ্ছা কৰাৰ লগে লগে স্বয়ং অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি আগত হাজিৰ হ'বলৈ বাধ্য হৈছিল ধ্যান কৰাৰ লগে লগে। তেনেকুৱা এজন যোগসিদ্ধ ব্যাস কি হ'ল, উগুল থুগুল নাহি মন সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্ধী। ও ৰাম অধমুখে আছে বখী হুয়ানি সবদ সেহি বেলা বৈতে আখি মিলিল নাৰদ। যে উগুল থুগুল এটা মন লৈ হতাশা নিৰাশাত মগ্ন হৈ অধোমুখে নিৰাশা হৈ বহি থকা সময়তে, সেই সময়তে নাৰদ ঋষি সেই উপনীত হ'লহি। এতিয়া নাৰদ ঋষি ব্যাসৰ আশ্ৰমলৈ যাওঁতে কেনেকৈ গৈছিল সেই কথাটো আমি মন কৰিব লগা আছে। ৰাম হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফুটি বিশ্ৰাম। তুলন্ত যন্ত্ৰতয়াতি হৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস লিখি চকিত। বাহ, মন কৰকচোন, হাতে দিব্য বিনা, মুখে নাৰদৰ ৰাম নাম, নাৰদৰ মুখত কৃষ্ণ নাম হৰি নাম, হৃদয়ত কৃষ্ণমূৰ্তি, নাৰদৰ মুখমণ্ডলত ৰাম নাম কৃষ্ণ নাম, বিনাৰ ঝংকাৰৰ লহৰে লহৰে নাম পৰিস্ফুট হৈ গৈছে আৰু হৃদয়ত নাৰদৰ কৃষ্ণমূৰ্তি।
আমাৰ যে কৃপালু গুৰুজনে কৃপা কৰি কৈছে, ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ, তেবেশে মুকুতি পাইবা কহিল ৰূপ। অৰ্থাৎ নাৰদে মুখত ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি অহৰহ। মানে কি? আপোনাৰ মোৰ প্ৰত্যেকজন আই বাপক, প্ৰত্যেকজন ভগৱন্তৰ সেৱকৰ কাৰণে এইটো এটা নিদৰ্শন। আমিও হাতেদি ভগৱন্তৰ নাম মুখত, আন হাতেদি ভগৱন্তৰ ৰূপ হৃদয়ত আমি কিন্তু ধাৰণ কৰিব লাগিবই। কি লাভ হ'বনো? তেবেশে মুকুতি পাবা, এনেই মুকুতি দিব নেকি? নাই, হয় ভগৱান সকলোৰে কাৰণে সমান। এনেকৈ বুলি ভগৱন্তই কিন্তু সকলোকে সমানে মৰম বা কৃপা দয়া নকৰিবও পাৰে। কেলে? ভগৱান কৃষ্ণই ভাগৱত গ্ৰন্থৰ এটা চৰ্ত দি থৈছে। কি চৰ্ত? সমভাৱে জগতকে আসাহা বিয়াপি ভজন্তা জনক মাত্ৰ ভজাহা তথাপি। এইটো হ'ল চৰ্ত। হয়, সবাৰো হৃদয়ে হৃদয়ে ঈশ্বৰ সমভাৱে আছে, সঁচা কথা। এনেকৈ বুলি সকলোকে ভগৱন্তক সমানে দয়া বা মৰম নকৰিবও পাৰে। কাক দয়া কৰিব? যিসকলে নাৰদৰ লগতে, যিসকলে বাপায়ে হাতে দিব্য বিনা যন্ত্ৰ, মুখে ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম অহৰহ। বোলে নাম অহৰহ ল'ব পাৰি নেকি? অহৰহ ল'ব পাৰি। আই এগৰাকীয়ে যেনিবা গৃহকৃত্য কৰি আছে, আমাৰ কৃপালু গুৰুজনৰ ধৰ্মীয় ভকতি দৰ্শনটো ইমান সৰল সহজ। মন কৰক, আই এগৰাকীয়ে শাক কাটি আছে, আই এগৰাকীয়ে অন্য ঘৰ দুৱাৰকে সাৰি আছে, ৰন্ধন কাৰ্যকে কৰি আছে। ধৰি লওক যেনিবা গালে আই এগৰাকী, কিমান মধুৰ হ'ব। অকিমতে ভকতি কৰিব তোমাৰ হৰি, মই মোৰ সমতি নাজানো তাৰ পাই ৰাম 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 ৰাম। সেই ঘৰ ঝাৰু দি থকা, সেই গৃহকৃত্য কৰি থকা আইগৰাকী মনটো কিমান ফৰকাল। আৰু ভগৱান সেই গৃহিণী আইগৰাকীৰ কাৰণে ভগৱান প্ৰসন্ন নহয় নোৱাৰে। ঠিক তেনেকৈ বাপজন বা আমি মেলা সমস্তজনে, আমি প্ৰত্যেকজনে গৃহস্থী মানুহ, গৃহকৃত্য কৰ্ম আমাক কৰিবই লাগিব। কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনে স্মৰে পাদ পদ্ম, হস্তে কৰে কাম। আমাৰ ইন্দ্ৰিয়বিলাকৰ ডিউটিটো মানে বৰ্ণনা কৰিছে ভক্তি ৰত্নাৱলী গ্ৰন্থ, ভাগৱতৰ সাৰ যি ভক্তি ৰত্নাৱলী গ্ৰন্থত আছে। মনুষ্যৰ ইন্দ্ৰিয়ৰ বৃত্তি যত, অযত্নে প্ৰৱৰ্তে যেন নানা বিষয়ত। সেইমতে ইন্দ্ৰিয়ৰ বৃত্তি নিৰন্তৰে বিষয়ক তেজিয়া বিষ্ণুক স্তুতি কৰে, নকৰে কামনা ভগতিক তেজিয়ান, আকে বুলি ভাগৱতী ভগতি প্ৰধান। গতিকে আমি খাওঁতে শুওঁতে, আমাৰ গৃহকৃত্য কৰ্ম কৰোঁতে নাৰদৰে দলে যদি আমি হাতে দিব্য বিনা মুখে যন্ত্ৰ, ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি যদি আমাৰ থাকে, তেতিয়াহ'লে নাৰদে লাভ কৰা স্ফূৰ্তি, অবিশ্ৰান্ত শান্তি, অহৰহ লাভ কৰা যি শান্তি আপোনাৰ মোৰ হৃদয়তো, নাৰদৰ শান্তিয়ে আপোনাৰ মোৰ হৃদয়তো বিৰাজমান হৈ যাব। গতিকে এই ৰূপত জীৱন যাপন কৰা ভকতজন জানো নাৰদৰে প্ৰতিমূৰ্তি নহয়? এই ৰূপত কৃষ্ণক ভাল পোৱা, এই ৰূপত গুৰুদেৱ নাম ভকতক শ্ৰদ্ধা কৰা, ভক্তি কৰা ভকতজন বাপজন আইগৰাকী জানো সামান্য আই, সামান্য বাপ নহয়? এইজন বাপ, এইগৰাকী আয়ে
সেই কৃষ্ণ ভক্তি ক'ৰ পৰা ল'লে? ক'ৰ পৰা ল'লে? ক'ৰ পৰা ল'লে? অ ৰাম বাসুদেৱ অংশ আছে যাৰ শৰীৰত সেহিহে প্ৰকাশ কৰে কৃষ্ণ গুণ এৰাম সূৰ্য লেখে তেজে চক্ষু দেখয় সূৰ্যক সেই মতে কৃষ্ণ শক্তি জ্বলাৱে কৃষ্ণক। বাসুদেৱ অংশ আছে যাৰ শৰীৰত, প্ৰত্যেকৰে হৃদয়ত বাসুদেৱ শক্তি থকা স্বত্বেও সেই বাসুদেৱ শক্তিৰ সৎব্যৱহাৰ কোনে কৰিছে? সেই নাৰদৰ নিচিনাকৈ যাৰা সমস্ত আই বাপে দিনে ৰাতি অহৰহ ভগৱন্তৰ গুণ গৰিমা আনহাতেদি নিজৰ হস্তেদি গৃহকৃত্য কৰ্মত ৰত হৈ আছে। গৃহকৃত্য কৰ্ম কৰি থকা স্বত্বেও ভগৱত ভক্তি কিন্তু এৰা নাই, অৰ্থাৎ হাতে দিব্য বীণা মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। এই যে অহৰহ কোনো লাজ ভয় চিন, এই তিনিটাই হ'ল মানে আমি ভকতি কৰাৰ বাধক। গতিকে আমি লজ্জা ত্যাগ কৰি, ভয় ত্যাগ কৰি, হীন ভাৱ ত্যাগ কৰি অতীব সাহসেৰে সৈতে ভগৱন্তক মই ভাল পাইছোঁ, ভগৱন্তৰ গুণনাম মই চৈতন্য কৰাৰ প্ৰয়াস কৰিছোঁ। ইয়াত মোক কোনোবাই সমালোচনা কৰিব কৰক, মোক কোনোবাই ভাল বুলিব বোলক, বেয়া বুলিব বোলক, এইবোৰ ভূক্ষেপ নকৰি ভগৱন্তৰ ভক্তি কৰা সেই বাপজন, সেই আইগৰাকী সেই সাহসটো ক'ৰ পৰা পালে? বাসুদেৱ শক্তিৰ পৰা পালে। বাসুদেৱ অংশ সেইসকল আই বাপ, বাসুদেৱ অংশ আছে যাৰ শৰীৰত, সেইসকলৰ হৃদয়ত বাসুদেৱৰ অংশ বিশেষ ধৰণে আছে। সেইকাৰণে সেই বাসুদেৱৰ অংশ বিশেষ ধৰণে থকাৰ কাৰণে সেইগৰাকী আই, সেইজন বাপে সেহিহে প্ৰকাশ কৰে কৃষ্ণ গুণ যশ। আমি নোৱাৰোঁ, আমাৰ নিচিনা বহুজনে নোৱাৰে, কিন্তু আপুনি পাৰে, তেখেতে পাৰে, তেখেতে পাৰে, বহুজনে পাৰে। কেলে পাৰে? আমি কিয় নোৱাৰোঁ? কাৰণ সেই বাসুদেৱ শক্তিৰ সদ্ব্যৱহাৰ আপোনাসৱে কৰিছে, যাৰ কাৰণে নেকি আপোনাসৱৰ দৰ্শন মাত্ৰেই পাপ পলাবলৈ বাধ্য হৈ যায়। ভকতৰ দৰ্শন মাত্ৰেই পাপ পলাবলৈ বাধ্য হয়। নম্বৰ 1। 2 নম্বৰত সমস্ত তীৰ্থবিলাক আহি ভকতৰ স্থানত হাজিৰ হ'বলৈ মানে হাবুডুবু কৰি থাকে, আনহে নালাগে। সেইসকল মহাভকতক ভগৱান কৃষ্ণই কি বুলি কৈছে? অ ৰাম মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি অ মুকলয় বাপ বুলি কৰন্ত কাকুতি। সাৰূপ্য, শালুক্য, সাজুৰ্য, সামীপ্য, নিৰ্বাণ 5 প্ৰকাৰ মুকুতিয়ে হেনো সেইসকল আই বাপৰ ওচৰে ওচৰে সদায় সেৱা ধৰি ঘূৰি ফুৰে, আমাক কৃপা কৰক, আমাক কৃপা কৰক বুলি। আনহে নালাগে। অ ৰাম মোৰ মহা ভকতৰ সমকোণ আছে, ময়ো মহাভকতৰ ফুৰু পাছে পাছে। স্বয়ং ভগৱান কৃষ্ণই কি বুলি ক'লে? দিনে ৰাতিয়ে নাৰদৰ দৰে যিসকল আই বাপে হাতে দিব্য বীণা মুখে যন্ত্ৰ ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম নাৰদৰ দৰে যিসকল বাপ আয়ে গৃহকৃত্য কৰি থকাৰ মাজতো ঈশ্বৰৰ নাম নেৰে, ঈশ্বৰৰ গুণযশ নেৰে গৃহকৃত্য কৰি থাকে, সেইসকল ভকত মোৰ মহাভকত, মোৰ মহাভকতৰ সম কোনো আছে। মই সেইসকল ভকতৰ সদা সৰ্বদাই ময়ো মহাভকতৰ ফুৰু পাছে পাছে।
এনেটো ৰূপত যেতিয়া নাৰদক ব্যাসে দেখা পাই গ'ল, দেখা পাই ব্যাস একদম আচৰিত হৈ গ'ল নহয়। আৰে দিবৰুষি একদম ব্যাসে আঠে বেঠে ভক্তিভাৱে উঠি গৈ এখন দিব্য আসন আনি নাৰদক পাদ্যৰ্ঘ্য আচমনি ধূপ ধূপেৰে সৈতে পূজা অৰ্চনা কৰি আপ্যায়ন শুশ্ৰূষা কৰি নাৰদক কুশল মংগল বাৰ্তা সুধিবলৈ আৰম্ভ কৰিলে ব্যাসে। আৰু ব্যাসেকো নাৰদে ৰৈ নাথাকিল। নাৰদে ব্যাসৰ মুখখনলৈ চাই সুধি পেলালে, হে মহামুনি ব্যাস, তুমি যিজন ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ অৱতাৰ, তুমি হোৱা স্বত্তেও তোমাৰ আজি কি হৈছে? তোমাৰ মনটো তোমাৰ মুখখন দেখাৰ লগে লগে এনেকুৱা লাগিছে তোমাৰ যেন মনটোত কিবা এটা উগুল থুগুল ভাৱনাই ডকমকাই আছে। কিয়? তুমি হে মহামহন্তৰ এইটো অৱস্থা কিয় হ'ল? এইবুলি সোধাৰ লগে লগে মহামুনি ব্যাসে কৈছে, হওঁ যদি আমি বেদশাস্ত্ৰত পাৰগত, কৰোঁ নিতে অৰ্পণা ঈশ্বৰৰ কৰ্মযত। মই যদিও বা সদা সৰ্বদা ঈশ্বৰতে কৰ্মবোৰ কৰি অৰ্পণা কৰোঁ, যদিও বা মই সমস্ত শাস্ত্ৰত পাৰগত হওঁ, যদিও বা মই বেদৰ শাখা প্ৰশাখা কৰিলোঁ, যদিও বা মই পুৰাণ ভাৰত লিখিলোঁ, হে মুনিবৰ মোৰ ক'ত ভুল লাগি গ'ল? কি হ'ল মই নিজে বুজি পোৱা নাই। আপুনিওতো মুনিবৰ অংশ অৱতাৰ, কৃপা কৰি মোক ক'বলৈ হওকচোন মোৰ কি ভুল হ'ল? তেতিয়া নাৰদে কি বুলি ক'লে এই কথাকেইটা আমি কিন্তু বৰ মন কৰিব লগা। নাৰদে কি বুলি ক'লে? নাৰদে যাৰ নাম নাৰদ, অৰ্থাৎ যি সত্য কথাটো ক'বৰ কাৰণে কেতিয়াও কোনো সময়ত কেতিয়াও ভয় নকৰে, ৰদ্দ নকৰে। এতিয়া নাৰদে কি কৰিলে? ও নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগত নাশ। ও নিৰন্তৰে পখুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্মই আৰু ইহাৰ সমান। হি ব্যাস, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। তুমি যে যাগ যজ্ঞ পূজা পাৰ্বণ শ্ৰাদ্ধ পিণ্ড এইবোৰ দান দক্ষিণা তীৰ্থ ভ্ৰমণ আদি আদি গোটেই নিয়মবিলাক বেদৰ পৰা তুমি প্ৰকাশ কৰিলা। এই গোটেই নীতি নিয়ম প্ৰকাশ কৰাটো কোনো মই ক'বলৈ যোৱা নাই, কিন্তু কোনোটো নীতি নিয়মত কোনো শাস্ত্ৰৰ কোনো তোমাৰ লিখনিত তুমি ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ভকতিক প্ৰাধান্য নিদিলা। তুমি যাগ যজ্ঞ পূজা পাৰ্বণ শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা তীৰ্থ ভ্ৰমণত লগাই দিলা মানুহবিলাকক। বিশেষকৈ নিৰন্তৰে পখুৰ লোৱাইলাহা তুমি প্ৰাণ, এই সৰু সৰু দেৱ দেৱতাবিলাকক পূজা অৰ্চনাৰ ব্যৱস্থাটো তুমি দৰ্শাই দিলা। আৰু সেই দেৱ দেৱতাবিলাকক পুজিবৰ কাৰণে পশু পক্ষী বলি দিব লাগিব, তেতিয়াহে দেৱতা প্ৰসন্ন হ'ব, দেৱী সন্তোষ হ'ব। দেৱী সন্তোষ হ'লেহে মনোবাঞ্ছা পূৰণ হ'ব, ধন জন বৃদ্ধি হ'ব আদি আদি গোটেইবোৰ ৰাস্তা তুমি দৰ্শাই দিলা। যাৰ কাৰণে নিৰন্তৰে পখুৰ লোৱাই নাহা তুমি প্ৰাণ, নাহি মন্দ বেয়া কৰ্ম আৰু ইহাৰ সমান। ইয়াৰ নিচিনা আৰু বেয়া কাম কোনো ঋষি মুনিয়ে কেতিয়াও কাৰো দিনত মই কৰা আজিলৈকে দেখা নাই। নম্বৰ 2 নম্বৰ, তুমি কাক দৰ্শালা? কলিযুগৰ মানুহে এইবোৰ নিয়ম কৰিব? কলিযুগৰ মানুহৰ আয়ুস কিমান? কলিযুগৰ মানুহৰ চাল চলন স্বভাৱ চৰিত্ৰ কেনেকুৱা? কলিযুগৰ মানুহবোৰৰ স্বভাৱ চৰিত্ৰবোৰ কেনেকুৱা চোৱাচোন। ও স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাতে হংস সাগ। স্বাভাৱিকতে কলিযুগৰ মানুহবোৰ লম্পট বিষয়াসক্ত,
কাম ক্ৰোধ লোভ ভোগ দম্ভ অহংকাৰ মদ মাৎসৰ্য ঈৰ্ষা অসূয়া চল চাতুৰিয়ে পৰিপূৰ্ণ মানুহ গতিকে এই অল্পমতে মানুহবিলাকে সঁচাকৈ ভাবি ল'ব বাহ স্বৰ্গ সুখ হ'ব যেতিয়া নেকি আৰু কি আছে বোলে ধৰি আন খাওঁ পুৱা হ'লে নাৰ মেলি যাওঁ মানে ৰৈ নাথাকে আৰু মানে যাকে য'তে পায় হাঁহ ছাগলী পাৰ বলি দিলেই বৈষ্ণৱী প্ৰসন্ন হোৱাত লাগি যাব আৰু স্বৰ্গ পাইব বুলি ৰংগে কাটে হংস ছাগ ঠিক আছে তুমি দেখুৱাই দিয়া মৰ্মে পূজা পাৰ্বণৰ ব্যৱস্থাটো মাধ্যমেদি কলিৰ নৰয় চলিব কলৈলৈকে গতি কৰিব এ ৰাম কৰৈ নানা যজ্ঞ নানা দেৱতা বিভিন্ন ধৰণৰ বেলেগ বেলেগ নীতি নিয়মেৰে যাগ যজ্ঞ কৰিব আৰু বেলেগ বেলেগ দেৱতাক পূজা অৰ্চনা কৰিব লাভ কিটো হ'ব পুণ্য হ'ব পুণ্য কি ফলে কি হ'ব স্বৰ্গগতি হ'ব এই স্বৰ্গগতি হ'লে স্বৰ্গত কিমান দিন থাকিব পুণ্য থাকে মানে থাকিব তাৰপিছত আকৌ নৰকলৈ আহিব লাগিব বোলে গতি নহ'বনে গতি ক'ৰ পৰা হ'ব গতি দেৱৰাজ ইন্দ্ৰই দিব নোৱাৰে স্বৰ্গৰ দেৱতাসকলে দিব নোৱাৰে অগ্নি বায়ু চন্দ্ৰ সূৰ্য পৃথিৱী আকাশ ইত্যাদি দেৱতাই পাপ নকৰয় নাশ আত্মপৰ ভেদ বুদ্ধি কৰায় সবাক এই হেতু নপাৰে পাপ হৰি বাক দেৱতাসকলৰ মাজতে কাজিয়া পচাল আত্মপৰ ভেদভাৱ অসংখ্য সেই ভেদভাৱনাত মজগুল হৈ থকা দেৱতাবিলাকে এতেকে দেৱতাই পাপ নকৰয় নাশ কেতিয়াও দেৱ দেৱী দেৱতাই মানুহৰ পাপ নাশ কৰিব নোৱাৰে নম্বৰ 1 2 নম্বৰ কথা হ'ল ও ৰাম হৰি বিনে আসন্ত যতে কয়ানো দেৱ ও আপোনাক ৰাখিবা ক্ষমনো হে কেৱ আপোনাৰ পুৰি নাহি কালৰ ভয়তে নাৰাখবে ৰাখিবে নককে নমতে হৰি বিনে আসন্ত যিমানবিলাক দেও আপোনাক ৰাখিবা ক্ষম নোহে কেও নিজে নিজক ৰাখিব নোৱাৰে কালৰ সন্মুখত পুৰি মানে ঠাই আপোনাৰ পুৰি নাহি কালৰ ভয়তে তাৰাখবে ৰাখিবে আনক কেনমতে আৰে নিজৰে থকা অভগন থান এডোখৰ অভাৱ সেই লোকসকলে আনক কি আশ্ৰয় দিয়া ভৰসা আছে তেনেহেন দেৱ দেৱতাবিলাকক পূজা অৰ্চনা কৰি পুণ্য লাভ কৰি স্বৰ্গ প্ৰাপ্তিৰ তুমি যিটো ৰাস্তা দৰ্শাই দিলা মানুহে এতিয়া ৰৈ নাথাকে কলৈ নানা যজ্ঞ নানা দেৱতাক পূজৈ পুণ্য লাভ হ'ব পুণ্য থাকে মানে স্বৰ্গত থাকিব পুণ্য ক্ষীণ ভৈলে হবে নৰকত মজৈ এই ধৰণে হে মুনিবৰ ও ৰাম আনকে দেৱক তুমি কহিলা প্ৰকট নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক তুমি এনেধৰণে আন দেৱ দেৱতাবিলাকক প্ৰকাশ কৰিলা প্ৰকট কৰিলা যিমান আন দেৱ দেৱতাবিলাকক প্ৰকট কৰিলা নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক এতেকে সিজিল ৰেখি পৰম অন্যায় তব চিত্ত শান্ত নহয় সেই অভিপ্ৰায় মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ প্ৰভু সমস্ত আমি ভাগৱত গ্ৰন্থৰ ব্যাস নাৰদ সংবাদ বিষয়ক এই কথাখিনি আগত পদৰ আধাৰত পাঠ হৈ গ'ল তথাপিতো বদৰিক আশ্ৰমত ব্যাস নাৰদ সংবাদ বিষয়ক অকণমান আধৰুৱাকৈ আমি এই কথাখিনি আগবঢ়োৱা হ'ল ইয়াৰ পৰৱৰ্তী পদত বহুত কথা আছে আমি যদি সময় সুযোগ পাওঁ
নিশ্চয় নাৰদেনে ব্যাসক কি উপদেশ দিলে এই সম্পৰ্কে বা আৰু ব্যাসে পৰৱৰ্তী সময়ত কেনেধৰণে ভাগৱত লিপিবদ্ধ কৰিলে আৰু কেনেকৈ নিজৰ পুত্ৰ শুকক পঢ়াই শুকমুখে ভূমিভাগত ভাগৱত বিদিত হ'ল আদি বিষয়ক বহুতখিনি কথা চাব লগা আছে। আমি সুবিধা পালে সময় পালে নিশ্চয় চাম। বৰ্তমানলৈকে আমি এই কথাখিনি ইমানকৈ আগবঢ়ালোঁ। আমি এই বিষয়ত কওঁতে নিশ্চয় আমাৰ এই সংবাদৰ আগত আমি যে অষ্টদল পদ্মৰ বিষয়ে কেইটামান কথা কোৱা হ'ল আৰু যিকেইটা কথা আমাৰ সমস্তৰে শৰীৰত থকা অষ্টদল পদ্মৰ পাহিত জীৱাত্মাই কিদৰে বিচৰণ কৰি থাকে আৰু সেই জীৱাত্মাৰ অষ্টদল পাহিৰ প্ৰত্যেকটো দিশৰ পাহিত উপনীত হওঁতে মানুহৰ স্বাভাৱিক এটা মনৰ গতিবিধিটো কেনেকুৱা হয় এই সম্পৰ্কেও আমি 2-4 শব্দ আগবঢ়ালোঁ। ইয়াত আমাৰ নিশ্চয় ভুল ত্ৰুটি আগপাছ প্ৰভাৱিত হৈ গৈছে অনেক। আপোনাসৱৰ ভিতৰ বুলি ভাবি আমি দায় মাৰ্জনা কৰিবৰ কাৰণে সবাৰ চৰণত আমি পুনঃ সেৱা নিবেদন কৰিলোঁ।